এইবিলাক এপে ট্ৰেডিঙৰ নামত আপোনালোকৰ পৰা পইচা ডাবল কৰাৰ নামত দৈনিক ইনকামৰ নামত আপোনালোকৰ পৰা পইচা ইনভেষ্ট হিচাপে আপোনালোকৰ পৰা সংগ্ৰহ কৰিছে আপোনালোকৰ গাঁৱৰ অঞ্চলৰ কোনোবা শিক্ষকৰ যোগেদি কৰিছে কোনোবা প্ৰতিষ্ঠিত ব্যক্তিৰ যোগেদি আপোনালোকৰ পৰা ধন সংগ্ৰহ কৰিছে আপোনালোকে এইসমূহ এপত এইসমূহ ৱেবছাইটত পইচা নলগাব আপোনালোকে যিকোনো প্ৰতিষ্ঠানত পইচা ইনভেষ্ট কৰাৰ আগত সেই প্ৰতিষ্ঠানসমূহ RBI আৰু SEBIৰ দ্বাৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত হয় নে নহয় আপোনালোকে পৰীক্ষা কৰিব এই যি বুটব্ৰ ট্ৰেড বুল ডিগ্ৰী বুল আৰু অন্যান্য যি প্ৰতিষ্ঠানত আপোনালোকে পইচা লগাই আছে আজি সদৌ আইন ছাত্ৰ সন্থাই তথ্যভিত্তিক তদন্তভিত্তিক আপোনালোকৰ আগত আমি দায়িত্ব সহকাৰে কৈছো এই সকলো এপ ভুৱা এই সকলো এপ খুব সোনকালে কোনোবা এটা কৈ আপোনালোকৰ পৰা শ শ কোটি টকা লুণ্ঠন কৰি অসম এৰি পলায়ন কৰিবলৈ সাজু হৈ আছে গতিকে অসমবাসী ৰাইজ সাৱধান এনেকুৱা ধৰণৰ প্ৰলোভিত চক্ৰৰ ওচৰত আপোনালোকে 2 টকা বেছি লাভৰ আশাত আপোনালোকৰ কষ্টোপাৰ্জিত ধন তেওঁলোকৰ ওচৰত নিদিব আৰু এই এপসমূহক বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰক আমি গৃহ বিভাগক আমি আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো আৰু যদি প্ৰশাসনক কিবা সহযোগিতা লাগে আমি সদৌ আইন ছাত্ৰ সন্থাই তেওঁলোকক সহযোগ কৰিবলৈ সাজু আছো আৰু আপোনালোকক আজি ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছো অসমৰ ৰাইজক যে অসমীয়া ৰাইজক সাধাৰণ সহজ সৰল ৰাইজক প্ৰলোভিত কৰিবৰ কাৰণে গাঁও সমাজৰ অঞ্চলভেদে যিসকল প্ৰতিষ্ঠিত ব্যক্তি চৰকাৰী চাকৰিয়াল শিক্ষক ৰাজনৈতিক ব্যক্তি তেওঁলোকৰ যোগেদি এই জালখন পতা হৈছে তেওঁলোকক প্ৰথমতে জয়েন কৰোৱা হৈছে আৰু তেওঁলোকৰ যোগেদি সহজ সৰল মানক জয়েনিঙৰ কাৰণে প্ৰেছাৰ সৃষ্টি কৰা হৈছে যাতে তেওঁলোকে এই সকল প্ৰতিষ্ঠিত ব্যক্তি গাঁওমূৰীয়া ব্যক্তিক বিশ্বাসত লৈ এই ফ্ৰড এপবিলাকত পইচা ইনভেষ্ট কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ